বৃদ্ধ মহিলা প্ৰায় 60 অনুৰ্ধৰ হয়। তেখেতে আজিৰ পৰা প্ৰায় 2023 চনৰ মাৰ্চ মাহত শিমলগুৰি আৰক্ষীৰ দ্বাৰা আমাৰ ইয়ালৈ গেলেকী হাতীপতি যিটো মানসিক ৰোগী পুনঃসংস্থাপন কেন্দ্ৰ আছে তালৈ লৈ অহা হৈছিলে। যিহেতু মানসিকভাৱে তেওঁ অসুস্থ আছিলে, লগতে শাৰীৰিকভাৱেও বহু অসুস্থ, যিহেতু বৃদ্ধ আছিলে। আৰু প্ৰায় আমি তেখেতক জয়সাগৰত আমি চিকিৎসালয়ত চিকিৎসা কৰায়ে থাকোঁ। আজিৰ পৰা প্ৰায় 4 দিন পূৰ্বে তেখেতৰ গা খুব বেয়া হোৱাত আমি তাতে পুনৰ চিকিৎসাধীন কৰাওঁ। আৰু আজি ৰাতিপুৱা খবৰ দিলে যে তেখেতে হৈছে। গতিকে আমাৰ যিহেতু এটা দায়িত্ব, এগৰাকী মানুহ হিচাপে তেওঁ এজন হিন্দু পৰিয়ালৰ মহিলা আছিলে। গতিকে সম্পূৰ্ণ হিন্দু ৰীতি নীতি মতে আমি তেওঁক অন্তিম বিদায় জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ। আমাৰ অতিকে শ্ৰদ্ধাৰ নাছিৰ খান দেৱৰ আমাৰ হাতীখোলাত থকা মানসিক বিকাশ পুনঃসংস্থাপন কেন্দ্ৰত আজিৰ পৰা 2 বছৰ পূৰ্বে এগৰাকী মহিলা তালৈ অনা হৈছিলে। আৰু আজি 4 দিন পূৰ্বে তেখেতৰ আমাৰ শিৱসাগৰ জয়সাগৰত চিকিৎসালয়ত তেখেত ভৰ্তি কৰা হৈছিলে শাৰীৰিক অসুস্থতাৰ বাবে। আৰু আজি পুৱা তেখেতৰ এই ইহলীলা সম্বৰণ কৰে। আৰু আমি নাছিৰ খান দেৱৰ অনুৰোধ মৰ্মে, যিহেতু আমি সেই অনুষ্ঠানটোৰে এজন সদস্য, আমি আমাৰ হিন্দুৰ যিখিনি ৰীতি নীতি তাৰ মাজেৰে নিয়ে আমি আজি তেখেতক শেষ বিদায় দিয়া হৈছে। বৃদ্ধ মহিলা প্ৰায় 60 অনুৰ্ধৰ হয়। তেখেতে আজিৰ পৰা প্ৰায় 2023 চনৰ মাৰ্চ মাহত শিমলগুৰি আৰক্ষীৰ দ্বাৰা আমাৰ ইয়ালৈ গেলেকী হাতীপতি যিটো মানসিক ৰোগী পুনঃসংস্থাপন কেন্দ্ৰ আছে তালৈ লৈ অহা হৈছিলে। যিহেতু মানসিকভাৱে তেওঁ অসুস্থ আছিলে, লগতে শাৰীৰিকভাৱেও বহু অসুস্থ, যিহেতু বৃদ্ধ আছিলে। আৰু প্ৰায় আমি তেখেতক জয়সাগৰত আমি চিকিৎসালয়ত চিকিৎসা কৰায়ে থাকোঁ। আজিৰ পৰা প্ৰায় 4 দিন পূৰ্বে তেখেতৰ গা খুব বেয়া হোৱাত আমি তাতে পুনৰ চিকিৎসাধীন কৰাওঁ। আৰু আজি ৰাতিপুৱা খবৰ দিলে যে তেখেতে হৈছে। গতিকে আমাৰ যিহেতু এটা দায়িত্ব, এগৰাকী মানুহ হিচাপে তেওঁ এজন হিন্দু পৰিয়ালৰ মহিলা আছিলে। গতিকে সম্পূৰ্ণ হিন্দু ৰীতি নীতি মতে আমি তেওঁক অন্তিম বিদায় জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ। আমাৰ অতিকে শ্ৰদ্ধাৰ নাছিৰ খান দেৱৰ আমাৰ হাতীখোলাত থকা মানসিক বিকাশ পুনঃসংস্থাপন কেন্দ্ৰত আজিৰ পৰা 2 বছৰ পূৰ্বে এগৰাকী মহিলা তালৈ অনা হৈছিলে। আৰু আজি 4 দিন পূৰ্বে তেখেতৰ আমাৰ শিৱসাগৰ জয়সাগৰত চিকিৎসালয়ত তেখেত ভৰ্তি কৰা হৈছিলে শাৰীৰিক অসুস্থতাৰ বাবে। আৰু আজি পুৱা তেখেতৰ এই ইহলীলা সম্বৰণ কৰে। আৰু আমি নাছিৰ খান দেৱৰ অনুৰোধ মৰ্মে, যিহেতু আমি সেই অনুষ্ঠানটোৰে এজন সদস্য, আমি আমাৰ হিন্দুৰ যিখিনি ৰীতি নীতি তাৰ মাজেৰে নিয়ে আমি আজি তেখেতক শেষ বিদায় দিয়া হৈছে।